কেতিয়াও পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন ইলেকশ্যনৰ বাকচত। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ যুৱ সংগঠন হ'ব নোৱাৰে। কেতিয়াও পলিটিক্যাল পার্টি আন্দোলনকারী নহয়। পলিটিক্যাল পার্টির আন্দোলন হয় ইলেকশনের বাকচত আর যি কৰিব খোজে মন্ত্রী বিধায়ক হৈ পড়ে। রাজনীতি করা দল কেতিয়াও ছাত্র সংগঠন হব নোৱাৰে, যুৱ সংগঠন হব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পার্টিজৰ কাম নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নগাঁৱত কংগ্ৰেছৰ আন্দোলন সন্দৰ্ভত কৰিছিল এই মন্তব্য। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ 24 ঘণ্টা নহলেই এয়া গুৱাহাটীৰ দৃশ্য। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰাজপথত ৰাজ্যিক সভাপতিৰ নেতৃত্বত বিজেপিৰ প্ৰতিবাদ। ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ। নাগালেণ্ডৰ বিজেপি সাংসদ ফাংগান কন্যাক অপমানৰ বিৰোধিতা। লতাশিল খেলপথাৰৰ পৰা জজ ফিল্ডলৈ বিজেপি কৰ্মীৰ পদযাত্ৰা। বিৰোধীৰ প্ৰতিবাদৰ সময়ত সংসদ ভৱন চৌহদত নাগালেণ্ডৰ বিজেপি সাংসদ ফাংগান কন্যাকক বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ। বিজেপিৰ সাংসদগৰাকীয়ে ৰাহুল গান্ধী সন্দৰ্ভত অনা অভিযোগৰ পিছতে সৰ্বত্ৰ প্ৰতিবাদ। গুৱাহাটীতো শনিবাৰে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদমুখৰ হ'ল বিজেপি কৰ্মী। প্ৰতিবাদী বিজেপি কৰ্মীসকলে ৰাহুল গান্ধীসহ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে দিলে প্ৰতিবাদী ধ্বনি। ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণৰ দাবী ভৱেশ কলিতাৰ। মহিলা সাংসদক নিৰ্যাতন চলোৱা বুলি ৰাহুল গান্ধীক ধিক্কাৰ। ৰাহুল গান্ধীক জেললৈ পঠোৱাৰ দাবী ৰাজ্যিক বিজেপিৰ সভাপতিৰ। অপমান কৰিছে, মহিলাৰ প্ৰতি টৰ্চাৰ কৰিছে, আমি তীব্ৰ ধিক্কাৰ দিছোঁ আৰু সেই নিমিত্তে আমাৰ আজি হাজাৰ হাজাৰ কাৰ্যকৰ্তা ওলাই আহিছে। ৰাহুল গান্ধী ডাঙৰীয়াক আইনগত অৰ্থাৎ বিধিগত ব্যৱস্থা ল'ব লাগে। এজন সাংসদ হিচাপে কংগ্ৰেছ দলে যে ইমান তললৈ নামিব পাৰে, সেইকাৰণে আমি আমাৰ কাৰ্যকৰ্তাসকল ওলাই আছে। আমি ইয়াৰ শান্তিপূৰ্ণভাৱে আমি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি গোটে আজি ওলাইছোঁ। আইনগত বিধিগত ব্যৱস্থা ল'ব লাগে, তেওঁক জেলত পঠাব লাগে। মহিলাক কিদৰে সন্মান দিব লাগে, এজন কো ফেলো বুলি কয় সহযোগী সাংসদক বা তেওঁৰ লগৰৰ সাংসদক পবিত্ৰ সদনত কিদৰে ব্যৱহাৰ কৰিব লাগে কংগ্ৰেছ দলে জনা উচিত। বিনাশকালে বিবুদ্ধি হৈছে কংগ্ৰেছ দলৰ। আনহাতে প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰিলে কটুক্তি। নাগালেণ্ডৰ পৰা গৈ গোটেই সৰ্বভাৰতীয় পৰ্যায়ত উজলি থকা এগৰাকী মহিলাই যেতিয়া তাত গণতান্ত্ৰিক পদ্ধতিৰে যেতিয়া তাত এটা প্ৰতিবাদ চলি আছিলে, তাত যেতিয়া বিৰোধী দলৰ নেতা এগৰাকীয়ে গৈ যেতিয়া মহিলাগৰাকীক অস্বস্তিত পেলোৱা পৰিৱেশ এটালৈ গুচি যায়, এগৰাকী সাংসদ এগৰাকীয়ে যেতিয়া ক'ব যে মই অস্বস্তিত পাইছোঁ, দুগৰাকীকৈ সাংসদ আপোনালোকে দেখিছে তেওঁলোকে হস্পিটেলত আছে। সেইকাৰণে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি আমি এই গোটেই ঘটনাটোক নিন্দা কৰিছোঁ আৰু আমি সকলোৱে যে একত্ৰিতভাৱে কন্যাক ডাঙৰীয়ানীৰ লগত আছোঁ সেইটো প্ৰমাণ কৰিব আহিছোঁ। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াকে ধৰি ৰাজ্যিক বিজেপিৰ নেতাকৰ্মীয়ে অংশ ল'লে প্ৰতিবাদী সমদলত। কেমেৰাত সঞ্জয়ৰ সৈতে জয়ন্ত দাসৰ ৰিপৰ্ট DY365।